বিনাপানী স্কুল বাইদেউ কি হ'ল আপোনাৰ স্কুলত কেনে আপোনাক এৰিয়ে দিব খোজা নাই নগাঁও কি কৰি থৈছে ভাই কিমান দিছে নাই স্যার ষ্টুডেণ্টে নাই বাইদেউ ষ্টুডেণ্ট আছিলে 10 গৰাকী আছিলে কিন্তু পৰীক্ষা ফৰ্ম ফিল আপ কৰাৰ সময়ত এনেকুৱা হৈ গ'ল যে এজনী ছোৱালীও নকৰিলে আৰু গোটেইখিনি মানে মুছলিম সম্প্ৰদায়ৰ ছোৱালী মানে ইমান গৈছোঁ আমি প্ৰেচিডেণ্ট আমাৰ এছএনএমচি বাইদেউ প্ৰেচিডেণ্ট শিক্ষক কেইজনী শিক্ষক আমাৰ 8 গৰাকী 8 গৰাকী শিক্ষক আৰু মেট্ৰিকত এগৰাকী ছাত্ৰী অৱতীৰ্ণ নহ'ল ছাৰ নকৰিলে কি কৰিম এতিয়া কিমান বাৰ গৈছোঁ ক'ত নগাঁৱৰ IS ক'ত কি ঘটনা এইটো শিক্ষকসকলো বোলে গাৰ্জেনৰ লগত কণ্টেক্টত স্কুলখন কেতিয়া প্ৰাদেশিকৰণ হৈছিল এইবাৰ হৈছে ছাৰ প্ৰাদেশিকৰণ হোৱাৰ সময়ত যে ষ্টুডেণ্ট তেওঁলোকে দেখুৱালে হয় ছাৰ 30 জন হয় ছাৰ এতিয়া কেনেকৈ ষ্টুডেণ্ট নোহোৱা হৈ গ'ল অৱশ্যে শেষত যেতিয়া যে ল'ৰা ছোৱালীক যে তেওঁলোকে মেট্ৰিক দিয়াব পাৰিছিলে হয় ছাৰ এতিয়া কেনেকৈ মেট্ৰিক দিয়াব নোৱাৰিলে শেষত অৱশ্যে মই নাছিলোঁ ছাৰ মই কিমান সেইটো ফিগাৰ ছাৰ মোক শুনকচোন আমাৰ মানে আছিলে ফাৰ্ষ্ট ডিভিজনো পায় ছেকেণ্ড ডিভিজনো পায় এনেকৈ যোৱা বছৰৰ পৰা পাই আহিছে কিন্তু এইবাৰ এনেকুৱা হ'ল যে ইমান গৈছোঁ আমি তেওঁলোকে মানে কোনো বাইদেউ আপোনাৰ স্কুলত আগতো ফাৰ্ষ্টটো পালে ছেকেণ্ডো পালে পাইছে আৰু এইবাৰ বিজেপি চৰকাৰ হোৱাৰ কাৰণে মানুহে মেট্ৰিক নিদিয়া হৈ গ'ল নহয় ছাৰ সেইটো কথা নহয় ছাৰ তেনেকুৱাটো আমি এতিয়া ছাৰ ৰিমিডিয়েল ক্লাছ কৰি আছোঁ আৰু যিখিনি ছোৱালী আছে আমি ডেইলি এতিয়া গৰম বন্ধৰ মাহত ক্লাছ কৰি আছে আৰু ছাৰ মই কথা দিছোঁ ক'ত থাকে কওক মই নগাঁৱত থাকোঁ আৰু স্কুলখন কিমান দূৰত স্কুলখন মোৰ ক'ৰবাত 5 কিলোমিটাৰ দূৰ হ'ব মানে পাথৰিত কিমান দূৰত স্কুলখন 5 কিলোমিটাৰ দূৰে হ'ব আপুনি নগাঁৱৰ পৰা 5 কিলোমিটাৰ ওচৰৰ স্কুলত যেতিয়া এজনীও মেট্ৰিকত ফৰ্ম ফিল আপ নকৰিলে তেতিয়া আপুনি চৰকাৰক জনাব লাগিছিল নে নাই নহয় ছাৰ মই তেতিয়া স্কুলত গৈছিলোঁ তাৰপিছত ছাৰ তেখেতে কো এডুকেশ্যনৰ কাৰণে তাৰমানে সকলোৱে কৈছে যে কো এডুকেশ্যন হ'ব লাগে মই প্ৰপ'জেল দিছোঁ এইবাৰ কো এডুকেশ্যন হৈছে 15 ষ্টুডেণ্ট হৈছে 9ত ছাৰ এইবাৰ এডমিশ্যন ষ্টুডেণ্টটো হৈছে আৰু 13 চনত কেনেকৈ ষ্টুডেণ্ট আছিলে মোক এটা সাঁথৰে লাগে যে এইবিলাক স্কুলত 13 চনত ষ্টুডেণ্ট আছিলে প্ৰাদেশিকৰণ হোৱাৰ পিছত ষ্টুডেণ্ট নোহোৱা হৈ গ'ল তাকে ছাৰ তেতিয়া ঘটনাটো কি তেতিয়া ছাৰ ISA আনিছুৰ চৌধুৰী আছিলে তেখেত আছে ছাৰ ইয়াতে চৌধুৰী কওকচোন তেখেত দিয় হৈ আছে ছাৰ নগাঁৱত এতিয়া দিয় হৈ আছে ছাৰ এতিয়া দিয় হৈ আছে এইটো গণ্ডগোলীয়া কেছ ছাৰ গণ্ডগোল একো নাই ছাৰ হ'ব মই গম পাম কাগজ চাম নহয় বাইদেউ চাব ছাৰ কাগজ চালে 13 চনত কেইজনে মেট্ৰিক দিছিলে 13 চনত 15জনমান দিছিল নেকি 13ত 15 জনে মেট্ৰিক দিলে আৰু এতিয়া নিদিয়া হৈ গ'ল নহয় ছাৰ এইবাৰ নিদিলে কি মানে মাইনৰিটি ছোৱালী গোটেইখিনি তাৰপিছত তেওঁলোকে বিয়াও দি দিলে কি হ'ল ক'ব নোৱাৰো আমি গোটেই শিক্ষকো গ'লোঁ আৰু ছাৰকো মই এই বিষয়ে কথা কৈছোঁ আৰু এতিয়া ছাৰ ঠিক আছে হ'ব নেক্সট মাতক এইটোতো ৰিজাল্ট দিয়াৰ দিনাই মই তেওঁক কৈছোঁ নেতাজী শিশু বিকেতন হাই ডিব্ৰুগড় আপোনাৰ কি মোৰ নেতাজী শিশু নিকেতন হাই স্কুল কেইজন শিক্ষক 3 জন আছোঁ আমি ৰেগুলাৰ হা 3 জন আছোঁ ৰেগুলাৰ আৰু কণ্টেক্সুৱেল 3 জন আছে কেইজন 3 টোটেল কেইজন 6 জন তেতিয়াহ'লে কিয় ইমান ধুনীয়াকৈ কথাটো শিক্ষক নোহোৱা টাইপ কৰি দিছিলে 6 জন শিক্ষকটো কণ্টেক্সুৱেল হওক ৰেগুলাৰ হওক আপোনাৰ হাতত 6 জন শিক্ষক আছে আৰু আপোনাৰ স্কুলখন পুৰণা স্কুল পুৰণা কি মিডিয়াম বেংগলী মিডিয়াম ষ্টুডেণ্ট কিমান এইবাৰ হৈছেগৈ 15 আছে 9ত আৰু ক্লাছ 10ত হৈছেগৈ 11 নহয় আপুনি এতিয়া হিচাপ দিছে 9ত মাত্ৰ এইবাৰ 6 জন এডমিশ্যন লৈছে এইটো যোৱা বছৰ সেইটো 9 এতিয়াতো 10 নহয় ইয়াৰে কণ্টেক্সুৱেল টিচাৰখিনিওতো কৈ থাকে আমি বহুত পঢ়াওঁ বহুত এইটোৱেইতো চবতে কৈ থাকে ইয়াতে ৰিলিজ কৰি দিয়ক না এইটো স্কুলে বন্ধ কৰিব লাগিব কাৰণে হা এইটো স্কুল বন্ধই কৰিব লাগিব ষ্টুডেণ্টে নাই ছাৰ মই 33 ইয়াৰ্ছ ছাৰ্ভিচ কৰিছোঁ মোৰ আৰু এবছৰ আছে মই VRS দিলে মই গুচি যাম মই একদম VRS এপ্লাই কৰি দিয়ক মই VRS এপ্লাই কৰি মই বাকী কেইজনো কওক VRS এপ্লাই কৰি দিয়াৰ কাৰণে চব যাওক কাৰণ মিছা আপোনালোকে বহি থাকে আমি নতুন মানুহকো ল'ব নোৱাৰোঁ আজি 10 চনৰ 2002 পৰা আজি 16 বছৰ মই IC হেডমাষ্টাৰ হৈ আছোঁ 10 চনৰ পৰা চকীদাৰ নামে তলা খোলাৰ পৰা তলা বন্ধলৈকে মই কৰোঁ ছাৰ এখন স্কুলৰ তলাটো খুলিলে 7 জন ল'ৰা ছোৱালী পঢ়িলে
এইটোতো ঘৰৰ টিউচন টাইপ, এইটোতো কোনো কামেই নহয়। ল'ৰা ছোৱালী 7জন ষ্টুডেণ্ট থকা স্কুল এখনত না চকীদাৰ লাগে না কিবা লাগে, ঘৰুৱাভাৱে দৰ্জা খুলিলে সোমালে, ঘৰুৱাভাৱে পঢ়ালে, ওলাই গুচি গ'ল, তাতো একোৱেই নালাগে। চকীদাৰ এজন দিলে আমাৰ গ'ল 10,000 টকা, কেৰাণী এজন দিলে 15,000 টকা, 25,000 টকা। আপোনালোক 6জন শিক্ষকে দৰমহা পালে, 3জনে 15,000কৈ 45,000 টকা, আপোনালোকে 40,000কৈ 1,20,000 টকা। বেছি স্যার তেনেহ'লে। তে 2 লাখ টকা খৰচ কৰাৰ পিছত 6জন ছাত্ৰ গভৰ্ণমেণ্টে দেখোন একদম ক'ৰবাত দিল্লীত পঢ়াই আনিব পাৰে। ল'ৰা ছোৱালীখিনি ছাৰ এইবাৰ আনিব পৰা নাই, মানে সিহঁতে আৰু কেনেকৈ আহিব আপোনাৰ ৰিজাল্ট 0 দেখাৰ পিছত? বহুত ফ্লাড প্ৰন এৰিয়াৰ পৰা ল'ৰা ছোৱালীবোৰ আহে বা 6 আৰে এইবিলাক নক'ব, অসমত ফ্লাড প্ৰন এৰিয়া মাত্ৰ 1 মাহ ফ্লাড থাকে, এইবিলাক নক'ব ভাই। আৰু আপোনালোকে এইবিলাক কথা কৈ নিজক আপোনালোকে তলত পেলাই আছে। নিজৰ ভুলটো কওক যে ছাৰ আমি স্কুলত নাযাওঁ, আমি নপঢ়াওঁ, আমি লগৰ কেইজন নাযায় তেতিয়াহ'লে, কোনোবাতো নাযায়, যদি যাই পেলাই কি কৰে? এইবাৰে ফাৰ্ষ্ট তেনেকুৱা হৈছে ছাৰ, আৰু আগত তেনেকুৱা হোৱা নাই। আপুনি যদি VRS ল'ব খুজিছে লৈ লওক, মিছামিছি মই পিছত পৰিলে বেয়াহে হ'ব। নেক্সট মাতক। বালিগাঁও গীতাৰ্থী ভকেশ্যনেল হায়াৰ ছেকেণ্ডেৰী স্কুল, আহক। কোন বালিগাঁও? যোৰহাট। আপোনাৰ ৰিপৰ্ট পোৱা নাই। কেইজন শিক্ষয়িত্ৰী বাইদেউ? শিক্ষক আমাৰ 8জন। 8জন। আৰু ছাত্ৰ ছাত্ৰী কেইজন মেট্ৰিক দিছিলে? 8জনে দিছিলে, 0% হ'ল। তাৰ কাৰণে মই বৰ দুখিত আৰু বৰ লজ্জিত, কিয়নো মই 12 চনত তাত চাৰ্জ লৈছোঁ, আৰু তেতিয়াৰ পৰা মই ইমান অহোপৰত পুৰুষাৰ্থ চেষ্টা কৰি আহিছোঁ, আৰু প্ৰত্যেকবাৰে ভাল ৰিজাল্ট হৈছে। কেতিয়াবা 40 হৈছে, কেতিয়াবা যোৱা বছৰ 30 হৈছে, তেনেকৈ ৰিজাল্ট ভাল হৈ আহি আছিলে। কেতিয়াবা আমাৰ এনেকুৱা এটা বেটছ ওলাই ছাৰ, বৰ অসুবিধাত পঢ়োঁ আমি, অহাবাৰ ঠিক হ'ব হ'ব বুলি মই আশা কৰিছোঁ, হ'ব বুলি এতিয়া ভাবিছোঁ। ষ্টুডেণ্ট কিমান 9, 10? আমাৰ 33জন, 9ত কিমান? 9ৰ 14জন আৰু তাত 19জন। আৰু আগতে আমাৰ স্কুললৈ সচিব ছাৰক, গগৈ ছাৰক আমি মাতি নিছিলোঁ। ছাৰে ইউথ ফেষ্টিভেলত তাত এটেণ্ড কৰিছিলে, আৰু সেইবাৰ আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে আৰু লেটাৰ পাইছিলে। তেনেকুৱা ষ্টুডেণ্ট আছিলে, আৰু আমি বাইদেউ আগতে নকল কৰিব পাৰিছিল নহয়? নহয় ছাৰ, আমাৰ সেইকেইটা ষ্টুডেণ্টে নকল কৰা ষ্টুডেণ্ট নহয়। আমাৰ বাইদেউ কি ক'ম আৰু, এইবিলাক আপোনালোকক কথা ক'লে এতিয়াও যে মই ক'ম পাছ কৰাব লাগে, 2-এজনে কৈছে পাছ কৰাই দিম। আগতে চেণ্টাৰটোৰ লগত ঠিক ঠাক কৰি ল'ব, কৰি পাছ কৰাই দিব। কোনোবা স্কুলত কোনোবা গাঁৱত লেটাৰ পোৱা, ফাৰ্ষ্ট ডিভিজন পোৱা জেগাত 0 হ'ব পাৰে নেকি? গাড়ীৰ স্পীড কমিলে 100ৰ পৰা 80 কমিব, 100ৰ পৰা 0 ক'ৰবাত হোৱা শুনিছে নেকি? আমি ছাৰ যিকেইজন ষ্টুডেণ্ট আমাৰ আপুনি এখন স্কুলত গৈছিলে? কি কৰিছিল তেতিয়া? স্কুলখনত কি পৰিৱেশ? অঁ, কিয় নাহে এম ই ষ্টুডেণ্ট হাইস্কুল? হাইস্কুলখন ভাল কাৰণে নাহে। নহয়, বুজি পালেনে? এম ই স্কুল আৰু হাইস্কুলখন লগতে আছে। এম ইত পাছ কৰা ষ্টুডেণ্টখিনিও তেওঁৰ স্কুলত নাহে। আহে আহে, আমাৰ এতিয়া আহে। আজিকালি আশা কৰিলে? এতিয়া আহিছে আমাৰ। মই 12 চনৰ পৰা আছোঁ, ছাৰ আহে এতিয়া। ঠিক আছে, কিন্তু তাতো ষ্টুডেণ্ট কম। নেক্সট কওক। যোৰহাট ৰতনপুৰ মিৰি, যোৰহাট ৰতনপুৰ মিৰি। হেডমাষ্টাৰৰ অৱস্থা। হা? গাৰ্লছ। দেউতা দৰমহা পাতি পাই আছে নে নাই? দিয়ক মাইকটো ধৰক। পাই আছোঁ ছাৰ। দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? কি ছাৰ? কামটো দিনৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? সঁচা ক'ব। মই স্বাস্থ্য মন্ত্ৰীটো বুজি পাম নহয়। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? সেইটো পৰম্পৰাটো সঁচাটো কওক। কামটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰে নে গধূলি কৰে? গধূলিয়ে কৰিব ছাৰ। গধূলি। ৰাতিপুৱা নকৰে? ৰাতিপুৱা নাই। মোৰতো লাগিছে ৰাতিপুৱা কৰে। কোনে? আপোনাৰ ৱাইফৰ ফোন নম্বৰ আছে? আছে ছাৰ। লগক দিয়ক, লগ সুধি লওকচোন ঘৈণীয়েকক ৰাতিপুৱা কৰে। আৰু নম্বৰটো কওক। কেনেকৈ হেডমাষ্টাৰ কেতিয়া পৰা দেখীকৰণ হৈছে? হা? পুৰণা স্কুল লগ মা লিখা আছে, তাৰমানে জীয়েক বা পুতেকে ফিট কৰি দিছে। কেতিয়াৰ পৰা আৰম্ভ কৰে সোধক, খালি আছে তাতে গৈ সোধক। কেতিয়াৰ পৰা কৰে? সঁচা কথা কওক দেউতা।
ছাৰ মই তেনেকৈ নকৰোঁ এনেওতো আমাৰতো স্বভাৱ আছেই নহয় স্বভাৱটো আছে কাৰণে সুধিছোঁ কেতিয়া ৰাতিপুৱাৰ পৰা কাৰণে ৰাতিলৈকে কৰে এইটো মিছা কথা এতিয়া দৰমহা কিমান পাই আছে দৰমহা 48,000 মানকৈ পাওঁ 48,000 এই হেৰি কৰি পিনে এতিয়া তাৰমানে কেইজন শিক্ষক 15জন 15জন শিক্ষক ছাত্ৰ ছাত্ৰ হ'ল আমাৰ এতিয়া হেৰি 15জন আছে 15জন শিক্ষক 15জন ছাত্ৰ ছাত্ৰীটা মানে আৰু আপুনি কিমান দিনৰ পৰা হেডমাষ্টৰ মই এতিয়া এবছৰমান হৈছোঁ চাৰ্জত আছে নে পাৰ্মানেণ্ট হ'ল চাৰ্জত আছে আহিছে আৰু চাকৰি কৰিব ইচ্ছা আছে নে নে যাব ইচ্ছা আছে আৰু ছাৰ মই অঁ এতিয়া মোৰতো বেছি দিন নাই নহয় ছাৰ কেইদিন আছে 19ত যামগৈ নহয় 19লৈকে থাকিব থাকিম বুলি ভাবিছে অলপ আগতীয়াকৈ এৰি নিদিয়ে এই নিদিওঁ ছাৰ কেলৈ আপুনি ৰাজনীতিত আহক আৰু এইবিলাক কি আছে পঞ্চায়তত টিকট হৈ যাব ছাৰ এইবিলাক খেলিব নাজানো ছাৰ আপোনাৰ ইচ্ছা আছেতো মনত কোন পাৰ্টিত ঘূৰি আছে ছাৰ এইটো আৰু মই আৰে আপুনি গম পাই আছো ন মই দেখি থাকিলে গম পাই আছো কোন পাৰ্টিত ঘূৰি আছে এতিয়া এইটো ক'ব নোৱাৰোঁ ছাৰ সেইটো ক'ব খোজা নাই এতিয়া পল্লৱ আপোনাৰ সমষ্টি কোনটো সমষ্টি মাজুলী কোন সমষ্টি কি মাজুলী মাজুলীৰ পৰা নহয় মোৰ সমষ্টি নহয় ছাৰ সমষ্টি হ'ব লাগিব আপোনাৰ সমষ্টি মানে আমাৰ সমষ্টি আৰু এনেকে ক'ব লাগিব তাতে আপুনি মাজুলীৰ পৰা কিমান দূৰ আপোনাৰ গড়মূৰৰ পৰা গড়মূৰৰ পৰা 38 কিলোমিটাৰমান হ'ব আপুনি ক'ত থাকে কোনে মই অঁ ৰতনপুৰতে থাকে ৰতনপুৰ ঠিক আছে আপুনি এটা কাম কৰক আপুনি VRS লওক লৈ পেলাই বেলেগ কামত লাগক বুজিলে এইবাৰ এই 05 কেইবছৰ হ'ল এই বছৰ প্ৰথম এইবছৰে হৈছিলে যোৱা বছৰ কেইটা পাছ কৰিছিলে যোৱা বছৰ 7জন হা 7জনী 7জনে পাছ কৰিছিলে এইবাৰ 0 হৈ গ'ল আৰু আপুনি চাৰ্জ ওলাও 1 বছৰ হ'ল আপুনি চাৰ্জ ওলোৱাৰ পিছতে স্কুল এইটো এনেকুৱা হ'ল ছাৰ দুৰ্ভাগ্য হ'ল ছাৰ কি দুৰ্ভাগ্য হ'ল বোলে এইটো কৰিছোঁ আৰু মানে আপোনাৰ ষ্টুডেণ্ট কিমান এতিয়া 9ত কিমান 9ত 22জনী নেকি এতিয়া আৰু 10ত 15জনী শুনক আপুনি যদি ৰিটায়াৰ লয় কোনো স্কুলত নাহাকৈ আপুনি 30,000 মান টকা পাই থাকিব আৰু যদি চৰকাৰে আপোনাক নিজে পঠাই দিয়ে 0 পাই যাব আপুনি এইটো বিবেচনা কৰি মোক 2 দিন পিছত জনাব মই আপোনাক ফোন কৰিম কাৰণ আপুনি আৰু আপোনাৰ এতিয়া বেলেগ কামত ইণ্টাৰেষ্ট বেছি হৈ গ'ল স্কুল ক'ত চলিব আৰু হয় নহয় ছাৰ কিয়তো বেলেগত যোৱা নাই নহয় ছাৰ কি কৰিছে এনেকৈ যদি হাইস্কুল হয় কি হ'ব এওঁৰ মিছেজে কৈছে কি কৈছে দিনত নাখায় বোলে ৰাতি কিন্তু আহি আপোন খায় আপোনাৰ মিছেছে কৈছে দিনত নাখায় বোলে কিন্তু ৰাতি আহিয়ে খায় না আপোনালোকৰ এইটো কাৰণে মই কৈছোঁ যে ৰাতি খাওঁ দিয়ক নেক্সটখনত মাতক কাৰ্বি আংলঙৰ ভেলাপাৰা এমই স্কুল এমই হাইস্কুল ভেলাপাৰা বহুত ষ্টুডেণ্ট ৰিজাল্ট ইমান বেয়া কিমান নাম কি মোৰ নাম শ্ৰী নৰবাহাদুৰ ছেত্ৰী কেইজন শিক্ষক 13জন ছাৰ আৰু ষ্টুডেণ্ট মেট্ৰিক দিয়াটো 16জন কিয় এটাও পাছ নকৰিলে নহয় ছাৰ তাকেই মই ক'ব খুজিছোঁ ছাৰ ইমান লাজ লাগিছে মই 88ৰ পৰা সেইখন স্কুলত আছোঁ আজিলৈকে হোৱা নাছিল ছাৰ বৰ দুখ পাইছোঁ আৰু এতিয়া অলপ বেলেগ ধৰণে আমি ষ্টাফে মিলি আমি এই যিকেইজন আছে প্ৰত্যেকজনকে আমি ভগাই দি অলপ ইনিচিয়েটিভ লৈ যাতে আমি পাৰ্চেণ্টেজটো প্ৰায় ছেম কৰিব পাৰোঁ তাৰ কাৰণে অলপ চেষ্টা কৰি আছোঁ ছাৰ খুব লাজ পাইছোঁ আজিলৈকে হোৱা নাছিল এনেকুৱা এইবাৰ ঠিক হ'ব
একদম ছাৰ আপোনাক হেৰি কৰিছোঁ আৰু অংপি ছাৰ আমাৰ IS তেখেতকো আমি কৈছোঁ কথাটো কোন ডিষ্ট্ৰিক্ট এওঁ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং IS ৱেষ্ট কাৰ্বি আংলং ষ্টুডেণ্ট বহুত আছে ইমান ষ্টুডেণ্ট থকাৰ পিছত স্কুলখনৰ এইটো অৱস্থা মোক ইনকুৱাৰী কৰি ৰিপৰ্ট দিয়ক কি হৈছে ঘটনাটো হ'ব ছাৰ মোৰ ৰিপৰ্ট কাৰণ টিচাৰো পূৰা আছে 13 কৰিমগঞ্জ বৰগুল এছামিজ হাইস্কুল বৰগুল কি হ'ল কওকচোন আপোনাৰ কি হ'ল কথাটো কেইজন টিচাৰ কেইজন শিক্ষক আজিৰ দিনত আছে আজিৰ দিনত মাত্ৰ 4জন মই পাৰ্মানেণ্ট টিচাৰ আৰু কণ্টেক্সুৱেল 3জন আচ্ছা আৰু ৰিচেণ্ট এই যোৱা জুন মাহৰ 14 তাৰিখে হিন্দী টিচাৰ এজনে জইন কৰিছে তাৰমানে 6জন হ'ল 6জন নহয় ছাৰ 3 একে 4 একে 5 6জন কেইজন ষ্টুডেণ্ট ষ্টুডেণ্ট এতিয়া এইবাৰ আছে যোৱাবাৰ পৰীক্ষা দিলে ছাৰ 19জনে এজনো পাছ পাছ কৰা নকৰিলে নাই ছাৰ ছাৰ কি কৰিম ছাৰ চেষ্টা কৰিছোঁ বহুত চেষ্টা কৰি উপায় নাই আৰু 3জন কণ্টেক্সুৱেল টিচাৰ 3জন ছাৰ অলপ প্ৰব্লেম আছে মানে কথা হৈছে কি তেওঁলোক 3জন বাংলা মিডিয়ামৰ মোৰতো এছামিজ মিডিয়ামৰ স্কুল এইটো এটা বিৰাট ডাঙৰ সমস্যা হৈ যায় টিচিঙত অসুবিধা হৈ যায় বুজিছে না আৰু কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ একমাত্ৰ এছামিজ মিডিয়ামৰ স্কুল মোৰ এইখন বুজি পাইছে না কণ্টেক্সুৱেল টিচাৰজন কেনেকে বাংলা মিডিয়াম হ'ল এছামিজ মিডিয়াম স্কুলত এইটো ছাৰ আগতে এপইণ্টমেণ্ট দিছে ন সেইটোতো 2010ৰ পৰা আছে 2010 পৰা আছে তাৰ পিছতো ল'ৰাই পৰীক্ষাত পাছ কৰি আছিল এইবাৰ কিয় পাছ নকৰিলে এইবাৰ ছাৰ টিচাৰটো এইবাৰ বেষ্টটোৱে ছাৰ খুব বেয়া এইবাৰৰ হঠাৎ কেনেকে বেটছ এটা বেয়া হৈ নহয় যায় ছাৰ বেয়া হৈ যায় আমি ছাৰ এতিয়া মই আপোনাৰ পৰা শিকিব লাগিব নহয় শিকিব নালাগে ছাৰ তেতিয়াহ'লে এইবিলাক বাস্তৱ সত্য কথা আৰু ইয়াৰ মাজত কিছুমান বাস্তৱ সত্য কথা মানে আপোনাক যদি এতিয়া বাস্তৱ কি ক'ম আৰু আপোনালোকৰ কথা ক'লে আৰু মানুহে বেয়া পায় বোলে এওঁ এনেকে কথা কয় বুলি কিন্তু মই কথা নকওঁ আৰু মই কাগজে পত্ৰই পাতিম আচ্ছা নহয় ছাৰ কথা আপুনি হৈছে চাব কি কেনেকে ৰিজাল্ট ভাল হয় অহাবাৰ আপোনাৰ আগত মই ব্যক্তিগতভাৱে মই কথা ক'ব পাৰিম কিন্তু এতিয়া মিডিয়াৰ আগত মই ক'ব নোৱাৰোঁ নহয় কি অসুবিধা অসুবিধা নাই মোকতো পাব্লিকে মাৰি পেলাব কিয় পাব্লিকে মাৰি পেলাব মানে স্কুলত শিক্ষক নাযায় আৰু শুনক ছাৰ আমি এতিয়া নহয় স্কুলত শিক্ষক যায় নে নাযায় স্কুলত যায় তেতিয়াহ'লে পাব্লিকে কিয় মাৰিব আপোনাক আছে কিছুমান খেলি মেলি আছে কি আছে এওঁৰ পৰা বুজক আপুনি বুজে নাই খেলি এওঁৰ মেলি পৰা বুজক এওঁতো বিৰাট বিশেষজ্ঞ ধৰণৰ জইন আপুনি ৰুমত মাতি লৈ যাব এওঁ আপুনি আপোনাৰ মিটিং মোক লগ কৰিব আচ্ছা ঠিক আছে আপুনি ৰুমত গৈ বুজাব আচ্ছা, এওঁ ঠিক আছে। স্কুলতে নাযায় স্কুলত যাওঁ ছাৰ ৰেগুলাৰ আৰে আমি দেখিলে হ'ল আৰু আমি বহুত দিন হৈ গ'ল নহয় চব বুজি পাওঁ দিয়ক হেৰি কৰক নেক্সট কোকৰাঝাৰ RNB মেমৰিয়েল হাইস্কুল কোকৰাঝাৰ RNB স্কুল এইটো অঁ নগাঁৱৰ কি আছে DRKBH আপোনাৰ স্কুলখনৰ নাম কি নগাঁও অঁ অঁ BKB এওঁ দিয়ক আপোনাৰ স্কুলখনৰ নাম কি নমস্কাৰ ছাৰ মই ডিমাচা ডিষ্ট্ৰিক্ট হাইজৰি স্কুল ছাৰ কেতিয়া প্ৰাদেশিকৰণ হৈছে 2001 কেইজন শিক্ষক 6জন আৰু ছাত্ৰ ছাত্ৰী ছাত্ৰ ছাত্ৰী 61 কেতিয়াৰ পৰা ফেইল কৰি আছে জিৰ' ৰিজাল্ট কেতিয়াৰ পৰা হৈ আছে এই বছৰ আগত ফেইল কৰা নাই কিয় ফেইল কৰিলে এইবাৰ আমাৰ মেইন ছাৰ আমাৰ মানে দুখৰ কথা আমি মানে 2000ৰ আপোনাৰ 4ৰ পৰা আপোনাৰ BSc টিচাৰ ভেকেণ্ট হৈ আছে মেথছ টিচাৰ হিন্দী টিচাৰ ভেকেণ্ট 6জন শিক্ষক থাকিলে আৰু আপোনাৰ ছাত্ৰ ছাত্ৰীখিনিক পঢ়াই পেলাই 2জন ল'ৰাও পাছ কৰিব নোৱাৰেনে না ছাৰ কৰি আছোঁ আপোনাক কৈ আছোঁ ছাৰ ক'ব দিয়ক এই মই মানে ঘৰটো মোৰ লংকা হয় 50 কিলোমিটাৰ ডিষ্টেঞ্চ ফ্ৰম লংকা টু থাইজুৱাৰী মই উইকলি যে ওৱান ডে ট্ৰেইনিং লওঁ BScৰ পৰা মেথছ লওঁ মেথছখিনি ল'ৰা ছোৱালীক মানে মেথছবিলাক শিকাওঁ ইয়াখিনি যোৱা বছৰ এজন পাছ কৰিছে এই বছৰ মানে কোচিঙত অহা নাই ল'ৰা ছোৱালীৰ মোৰ প্ৰব্লেমটো ডাঙৰ প্ৰব্লেম ফাৰ্ষ্ট টাইমটো এওঁতো স্কুলত নাথাকে এওঁতো লংকাৰ পৰা অহা যোৱা কৰে লংকাৰ পৰা 50 কিলোমিটাৰ মোৰ ডিষ্টেঞ্চ কৈছোঁ ছাৰ এখেত ক'ত থাকে ৰাতি লংকাত থাকিলে 50 কিলোমিটাৰ সদায় আহি কেনেকে স্কুল কৰিব নহয় হাজৰি থাকোঁ মই ট্ৰেইনিং ল'বলৈ শনিবাৰে এতিয়া মানে ঠিকেই আছে সেইকাৰণে মানে কেনেকে এইটো কি চলি আছে কওকচোন 50 কিলোমিটাৰ দূৰৰ পৰা আহি স্কুল কৰে হাফলং পৰা 80 কিলোমিটাৰ ডিষ্টেঞ্চ না ছাৰ মই ছাৰ ক'ব দিয়ক এতিয়া হোৱাটছএপত কিবা কি দিয়ে ছাৰ এতিয়া নেট নাই নহয় হোৱাটছএপত কিবা কি মেছেজ দিয়ে
হোৱাটছআপ কিবা কি ৰিপৰ্ট দিব লাগে হোৱাটছআপত কি মেছেজ দিয়ে সিদিনা ৰিপৰ্ট গ'ল কিবা কি দিব লাগে এণ্ডোমেণ্ট দিব লাগে কি বুজায় কি হোৱাটছআপত কি মেছেজ দিব লাগে আমাৰ হোৱাটছআপ গ্ৰুপ আছে ডিমা হাছাও সেকেন্ডাৰী গ্ৰুপ তাতে অ। মানে ৰিপৰ্টটো দি আছে বুলি কৈছে এটা কি ৰিপৰ্ট দি আছে তেওঁ এই মৰ্নিং এছেম্বলি তাৰপিছত যিমান এক্টিভিটিজ হয় স্কুলত সেইটো আছে এটা ৰিপৰ্ট দিব আপুনি এটা থাকে ক'ত মই থাইজুৰিত থাকোঁ খাৰখুলি ক'ত থাইজুৱাৰী ডিমা হাছাও তাতে তেওঁ ৰাতি থাকে শিক্ষক এজন ক'ত থাকে শিক্ষকসকলে থাইজুৰিত থাকে কোৱাৰ্টাৰ উটা নাই ভাড়া উটা থাকে আৰু ভাঙা কোৱাৰ্টাৰ থাকে এইবাৰ ফাৰ্ষ্ট টাইমে কেইখন স্কুল ডিমাহাছাওত আঠজন আহিছে নাই আঠজন মাষ্টৰ আহক গোটেইকেইজন উঠি আহক কেম্প্ৰি হাইস্কুল আহক আঠজন শিক্ষকে আহক আঠজন আহক লংগু হাইস্কুল আহক নৱদিলাং হাইস্কুল চাংগৰ হাইস্কুল বাইদেউ এখন ডিষ্ট্ৰিক্টত আপোনাৰ স্কুলত কেইজন শিক্ষক আছে 7জন আপোনাৰ হা 6 আপোনাৰ 7জন আপোনাৰ 5জন তো কিয় এনেকুৱা অৱস্থা হৈছে জিলাখনৰ আৰে কেইজন শিক্ষক আছে 7জনৰ এজন নাইতো 6জন থাকি গ'ল আৰু থাকিলে 5জন থাকি গ'ল কি প্ৰগ্ৰেম লৈছে চাওকচোন বাইদেউ আপুনি স্কুলবিলাক নাযায় তে এনেকুৱা হালত কেনেকৈ হ'ব পাৰে এখন ডিষ্ট্ৰিক্টৰ স্যাৰ আমাৰ তাত পোৰ এটেণ্ডেঞ্চ হয় মই যেতিয়া ইনস্পেকশ্যনত গৈছিলোঁ তেতিয়াও মানে পাইছিলোঁ হা পোৰ এটেণ্ডেঞ্চ হয় ষ্টুডেণ্টছৰ পোৰ এটেণ্ডেঞ্চ হয় বাইদেউ যদি ক্লাছত ভাল কৰি শিক্ষকে পঢ়ায় ষ্টুডেণ্টৰ কিয় পোৰ এটেণ্ডেঞ্চ হ'ব প্ৰাইভেট স্কুলবিলাকতো পুৰা এটেণ্ডেঞ্চ হয় আপুনি ক'ৰ পৰা গৈ আপুনি কোৱালিফিকেশ্যন কি বিকম আপুনি বিএড কেনেকৈ বিএড হৈছে জৈন বিএড কেনেকৈ ল'লে কোন ইউনিভাৰ্চিটিৰ পৰা বিএড লৈছে হা গুৱাহাটী বিএডটো ক'ৰ পৰা লৈছে আপুনি দেউতা বিএসসি বিএ বিএসসি বিএ দুটা কেনেকৈ হ'ল আৰ্টছো হ'ল সায়েন্সো হ'ল বিএড নে বিএ বিএড ক'ৰ পৰা পাছ কৰিছে আপোনালোক হে ভগৱান আপুনি ক'ৰ পৰা পাছ কৰিছে কি ঘটনা ঘটি আছে জৈন এনেকে বিএড পাছ কৰে বিএসসি বিএড বিএসসি এমএ বিএড আপনি সববিলাক বিএড হৈ পেলাই মানে হেডমাষ্টাৰ হ'বৰ কাৰণে বিএড হৈছে বিএড লৈছে আৰু এনেকে হয় নেকি বিএড পৰীক্ষাটো বিএড বিলাক স্যাৰ তেওঁলোকে নযোৱাকেও হৈ আছে তো কালি মিটিং পাতিব এইটো বৰ ডাঙৰ কাহিনী হৈ আছে হা ছাৰ মোৰ স্কুলত প্ৰাইভেট স্কুলবিলাকত ছাবজেক্ট ৱাইজ শিক্ষক থাকে নেকি এইবিলাক কথা নক'ব আপোনালোকে যে নিজে স্কুলত নাযায় স্কুলত যে পাল মাৰি যায় ডেইলি 2জন শিক্ষক যায় 3জন নাযায় নিজৰ কথাবিলাক কওক আপুনি ফটো তুলি ৰাখিলে মই সিদিনাখন মাইবঙত থাকোঁতে বাইদেউ কৈ আছিল নাই শিক্ষকবিলাক নাযায় বুলি তে কৈ আছিলে নাই পাব্লিক এটাতে মোক কৈ আছিলে নাই নহয় পাব্লিকবিলাকে কি কৈ আছিলে নহয় সেইটোৱেতো ডাঙৰ কাল আপোনালোকৰ দৰমহা পোৱাটোৱে ডাঙৰ কাল 50,000 টকা দৰমহা পায় 1 টকা 2 টকা নাপায় ইউ গেট 50,000
অহা বছৰ ৰেজাল্ট দেখা আপোনাৰ এক্সপিৰিয়েঞ্চ দিছোঁ ছাৰ আপোনাৰ ষ্টুডেণ্ট কিমান হাজিৰা স্কুল মই ৰেজাল্ট দেখাম আপোনাৰ ষ্টুডেণ্ট কিমান টোটেল এতিয়া আপুনি 9 জন শিক্ষক 9 জন ছাত্ৰ ছাত্ৰ কেইজন শিক্ষক 5 জন শিক্ষক 9 জন ছাত্ৰ আপুনি MAও BSCও BEdও তো পাছ কৰাই দিয়ক ঘৰত আহি তো আপুনি স্কুলত পঢ়ক ঘৰত লৈ 5 জনহে ছাত্ৰ 1 বছৰ 5 জন ছাত্ৰৰ লগত লাগি থাকিলে দেখোন গোটেই 5 জনে লেটাৰ পাই ষ্টেণ্ড পাই পাছ কৰিব আৰে কিয় মাতি আনিব নোৱাৰে দেউতাক মাকক যদি বুজাই যে এই ল'ৰাটোক মই ভাল কৰি পঢ়াব খুজিছো কোন দেউতাক মাক আছে যোনে হেডমাষ্টৰ ঘৰত গ'লে ষ্টুডেণ্টক নিদিব 5 জন ছাত্ৰ আপুনি নিজে MAও লৈছে BSCও লৈছে BEdও লৈছে আপোনাৰতো গোটেইকেইটা ছাবজেক্ট আপুনি জানে কিয় আপোনাৰ কোনটো বছৰত বেছি এনৰলমেণ্ট আছিল ছাৰ আপুনি ছাৰ এমালুচন কৰি দিছে ৰেজাল্ট হ'ব আমাৰ হা আপুনি এমালুচন কৰি দিছে আমাৰ এইবোৰ জুনৰ পৰা আমাৰ এইবাৰ এমালুচন হৈছে ছাৰ এইবাৰ পৰা ৰেজাল্ট পাম আমি অহাবাৰ যদি ৰিজাল্ট ভাল নহয় এনেকে মাতি আনি মোৰ সন্মুখত থিয় নহ'ব নিজে কাগজ লৈ আহিব নিজৰ কাগজ নিজে ছাৰ বুজি পালেনে নাই নহয় অহাবাৰ মই ঠেলাঠেলি কৰি পঠোৱাতকৈ নিজে কাগজ লৈ আহিব ডেকা ল'ৰা ছোৱালীবিলাকে চাকৰি পালে তেওঁলোকে কিবা কিবি কৰি ল'ৰাখিনিক পাছ কৰাব আপোনালোকে এতিয়া বহি থাকিলেও পেঞ্চনৰ টকা ঘৰত পাব ছাৰ মোৰ প্ৰমোশ্যনৰ পিছত অন ডিমাণ্ড মোক আকৌ প্ৰমোশ্যন মানে আপোনালোক গোটেইকেইজনে BEd ডিগ্ৰী লৈছে আপোনালোকৰ পৰীক্ষাৰ বহী কেইখনো মই চাম আৰু এটা কথা আপোনালোকেতো এনেকেতো মই দেখা নাই এনেকে ভাত BEd ক্লাছ 9লৈ অহা ল'ৰা ছোৱালী এটাই নামটো লিখিব নাজানে মই নিজে ক্লাছ কৰিছোঁ এই 1 প্লাছ মাইনাছ এইটো নাজানে শুনক তাক কেনেকৈ পাছ কৰাম আপুনি শুনক জ্ঞানটো মোক দিব নালাগে ক্লাছ 9ত ল'ৰা এজনে যদি একো নাজানে আৰু 7 জন শিক্ষক যদি থাকে 5 জন ল'ৰা থাকে ক খ মানৰ পৰা বুজাই পেলাই তাক A+B বুজাই পেলাই 1 বছৰত মেট্ৰিক পাছ কৰাব পাৰি এইটো পাৰে ছাৰ পাৰি যদি আপুনি কিয় তেতিয়া কৰিব নোৱাৰে চেষ্টা কৰি আছোঁ ছাৰ সফল হোৱা নাই চেষ্টা নহয় আপোনালোকৰ এতিয়া আপোনালোকে চাওক 100% পাছ কৰাওতো স্কুল আছে তাতে কিয় তেনেকুৱা নহয় আৰে আপুনি দেউতা শুনক বেছি নিজক জ্ঞানী নেদেখাব যে এজন ল'ৰা পাছ কৰিব নোৱাৰা ফিডাৰ স্কুলৰ পৰা যদি কোনোবা একো নপঢ়াকৈও আহে ক্লাছ 9ততো আপোনালোকে গম পাই যে এইটো ল'ৰা একো নপঢ়াকৈ আহিছে গম পায় নে নাপায় তেলে 2 বছৰ যদি ল'ৰাটোক পঢ়ায় সি গোটেইখিনি বুজি পোৱা হৈ যাব নে নাই তেওঁলোক একদমতো স্কুলত এজনো নাযায় তেওঁলোকতো স্কুলত দেখিলে গম পায় যে স্কুলত এজনো নাযায় ইন্সপেক্টৰ অফিচত গৈ বহি থাকে আৰু নহ'লে ঘূৰা ঘূৰি কৰি থাকে স্কুলত এজনো নাযায় আমি ৰেজাল্ট জিৰোৱাৰ কাৰণে আমি দুখ পাইছোঁ আপুনি কওক গালি দিয়ক ছাৰ
আমি আপোনাৰ আশীৰ্বাদ লওক, আপোনাৰ আশীৰ্বাদে আমি কামটো আগবাঢ়ি যাম। এতিয়া মই আশীৰ্বাদ দিব লাগে, তেতিয়া আপোনালোকে আগবাঢ়ি যাব। আপুনি কালি যে আমাৰ আশীৰ্বাদ হওক, আমি আশীৰ্বাদ যে আপোনাৰ হেৰিটো যাম। এই বছৰ এক্সিডেণ্ট আমাৰ হৈ গ'ল ছাৰ। সব 3জন কন্ট্রাকচুয়াল টিচার আছে, সাবজেক্ট ওয়াইজ আছে। সাবজেক্ট ওয়াইজ কন্ট্রাকচুয়াল টিচার আছে, আপোনালোকে কৈছে সাবজেক্ট নাই। এজন ইংৰাজীত আছে, এজন সায়েন্সত আছে, এজন সোশ্যাল সায়েন্সত আছে। স্কুলত নাই ছাৰ। ঠিক কথা নহয়। আপোনালোকে নিজে বুজি লওক যে আমি এটা পাপ কাম কৰি আছো, আৰু কেনেকে পাপৰ পৰা মুক্তি হ'ব পাৰি নিজে চিন্তা কৰক। আপোনালোকে আৰু বেছি কথা নক'ব, মই হ'লেতো ইমান কথাই নকলোহেঁতেন। আপোনালোকে নিজে পাপৰ পৰা কেনেকে মুক্ত হ'ব পাৰে নিজে চিন্তা কৰক, আৰু তাৰপিছত যদি আপোনালোকে নিজে মুক্ত নকৰে, মই কেনেকে মুক্ত কৰিব লাগে মই জানো। এটা জাষ্ট নীলমণি হায়াৰ ছেকেণ্ডেৰী স্কুল আহিবনে? যাওক। কাম নীলমণি হায়াৰ ছেকেণ্ডেৰী স্কুল। কৰিমগঞ্জ। কিমানটা কোর্ট কেস কৰিলে এতিয়ালৈকে? I am speaking Hindi. How many court cases you have done so far? अच्छा सर। हाँ? सुनिए सर। हाँ। मुझे जो है अपमानित करके। अरे अपमानित तो मैं भी करूंगा। आपका टीचर कितना है? हमारे यहाँ टीचर जो है 20 है। हायर 20 टीचर जी। और बच्चा कितना मैट्रिक दिया है? भाई बच्चा जो है मैट्रिक दिया है 25। हाँ 25। 20 टीचर 25 बच्चा मैट्रिक दिया है और एक भी पास नहीं किया है। नहीं 2 पास किया है सर। कितना? 2 पास किया है जी। ये स्कूल हुआ। 1 मिनट, हमारे यहाँ सर 400 स्टूडेंट इस समय है वर्तमान समय में। ये कौन हाई कोर्ट ऑर्डर दिसे लोग? करीमगंज নহয় এও মানে হেডমাস্টাৰ সিলেকশন কৰা নাই, তাতে মানে শিওর বাখৰ কৰি আছে। তেওঁ স্কুলৰ ৰিজাল্ট ইমানেই বেয়া। নহয় তেওঁকতো এইটো VRS কৰক। VRS करो। 39 आपका तो नौकरी जाएगा। आपका 39 टीचर लेके आप नहीं 2 स्टूडेंट 39 तो नहीं है सर। कितना है? हमारे यहाँ जो है 31 टीचर है। आपका स्कूल कहाँ है? बिल्कुल बॉर्डर लाइन पर है सर। जी 93 स्कूलत আপোনাৰ 1% বা 10% মানে এটা দুটা ল'ৰা পাছ কৰিছে, গোটেইখিনি উঠি আহক 93 হেডমাস্টাৰ। VRS कर दो, इसको VRS कर दो। हाँ, आपको मैं सिखाता हूँ मैं क्या है। এইবিলাকো পঢ়াব নোৱাৰি, ইহঁতৰ কোনো ইচ্ছা নাই, বুজি পালে নে? থিয় হওক, মোৰ ফালে চাই থিয় হওক। আহক এফালৈকে আহি যাওক, আহক আহক। লাইন পাতি লওক, লাইন পাতি লওক, আহক। 2-3 লাইন হৈ লওক, কোনোবা আগলৈকে আহক। সোমাই আহক, সোমাই আহক, সোমাই আহক। আহক, আপোনালোকে জেগা এৰি দিয়ক, সোমাই আহক, সোমাই আহক, ৰাস্তাটো এৰি দিয়ক। আহক এইফালে আহক, আপুনি চিধা আহি যাওক। আপুনি অলপ দেৰি দূৰলৈকে যাওক, আপুনি অলপ দূৰলৈকে যাওক, আপুনি অলপ পিছুৱাই যাওক। আহক, আপোনালোক আহক। আহক, অলপ আপুনি ইফালে সোমাই যাওক, মই দেখি থাকিম। আহক আহক, আপুনি আগুৱাই আহক, ইয়ালৈকে আহক, ইয়ালৈকে আহক, আহক ওচৰলৈকে আহক, আহক ওচৰলৈকে আহক, আৰু ওচৰলৈকে আহক, আৰু আহক, আগুৱাই আহক, ইমান জেগা আছে, আগুৱাই আহক, আগুৱাই আহক। অলপমান কেমেৰাকেইটা পিছুৱাই দিব নেকি? আহক, আপোনালোক ইফালে আহক, ইফালে সোমাই আহক, কেমেৰাটো পিছুৱাই দিছে। আহক। চৰকাৰে দৰমহা দিয়াত ভুল কৰিছে নেকি? ইয়াৰ ভিতৰত 2013ত প্ৰাদেশিকৰণ হোৱা কোন কোন?
এই যে আপোনালোকক প্ৰাদেশিকৰণ আমি কৰিলোঁ, আমি কিবা ভুল কৰিলোঁ নেকি? তেতিয়াহ'লে কিয় আপোনালোকে আমাৰ মূৰ্খত এনেকৈ লাঠি এটা মাৰিলে? নহয়, এইটোতো উত্তৰ দিবই যে আমি যথেষ্ট চেষ্টা কৰিছোঁ, ষ্টুডেণ্টবিলাক বেয়া, ষ্টুডেণ্টবিলাক বদমাছ, সিহঁতি আদিবাসী মানুহ হয়, মুছলমান মানুহ হয়, দুখীয়া মানুহ হয়, এইবিলাকতো ক'বই। সেইবিলাকতো আপোনালোকে মুখত ক'বই। আপোনালোক নিজে টাটা বিৰলাৰ ল'ৰা আছিলে, নহয় জানো? আপোনালোকৰ দেউতা মা কেনেকুৱা আছিল এইটোতো আপোনালোকে চিন্তা নকৰে। আপোনালোকে খালি বেলেগক দুখীয়া বুলি কৈ হাঁহে। নহয়, মই সুধিলে এইকেইটাই কথা ক'ব নাই। এটা ক'ব যে ল'ৰা ছোৱালীবিলাক বৰ দুৰ্বল, দেউতাক মাকে পঢ়া শুনা নাচায়, এইটোৱে ক'বতো। আপোনালোকৰ দেউতা মায়ে পঢ়া শুনা চাইছিল নেকি আপোনালোকক? তেনেকেও আপোনালোকে এইখিনি আহি পালে নে নাই? তেতিয়াহ'লে সিহঁতৰ দেউতাক মাকে কিয় সিহঁতক চাব লাগে? আপোনালোকৰ নিজৰ যে এই অৱস্থালৈকে আনি নামাই দিলে, নিজৰ বেয়া নালাগেনে মনটো? এওঁলোকৰ পেপাৰত চবৰে ফটো ছপাই দিয়ক যে এইবিলাক স্কুলে 1ৰ পৰা 10% মাত্ৰ পাছ কৰিছে আৰু অহাবাৰ ভাল হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। এওঁলোকৰ চবৰে এওঁলোকৰ ফটো ছপাই দিয়ক চবৰে। হা? নহয়, আগত নকল দকল চলিছিলে। আপোনালোকৰ ইমান স্কুলত শিক্ষকসকল নাযায় নেকি নে কি? কেইটাত যাই পায়? আচ্ছা, গৈ পোৱাৰ লগে লগে প্ৰথম স্কুলত কি হয়? এছেম্বলিত কি কৰে আপোনালোকে? কাক প্ৰণাম কৰে? ঈশ্বৰক প্ৰণাম কৰে। কোনটো প্ৰাৰ্থনা কৰে? কোনটো প্ৰাৰ্থনা কৰে? হা? মছদটো মাছত গম সেইটো কৰে। কিমান দেৰি কৰে? 5 মিনিট। তাৰপিছত স্কুল হয়। কেইটাত স্কুলত আৰম্ভ হয় স্কুল? 9টাত আৰম্ভ, শেষ কেইটাত হয়? এইটোতো মিছা কথা ক'লে দেই। কেইটালৈকে স্কুল চলে? হা? 1টা বজাৰ পিছত কোনো স্কুলেই নাথাকে। ঠিক আছে দিয়ক, কোনোবাইতো আল্লাহ ঈশ্বৰক প্ৰমাণ কৰে। একদম সঁচা কথা কওক যে 1টা বজাৰ পিছত আপোনালোকৰ স্কুল থাকে নে নাথাকে? ৰ'ব, মই তলৰখিনি কৈ দিওঁ। এতিয়াতো থাকে বুলি ক'ব। আৰু গোটেই কেইখন স্কুলতে মই 21জন ল'ৰা লগাই দিম। গতিকে যদি আপোনালোকে মোক অসত্য কথা কৈছে তেতিয়া একশ্যন হ'ব। কিন্তু সঁচা কথা ক'লে যে নহয় ছাৰ আগত নাছিল এতিয়াৰ পৰা থাকিব, তেতিয়া মোৰ মনটো ভাল পাব। মিছা এনেইতো আপোনালোকৰ অৱস্থা বেয়া, চাকৰি থাকে নে নাই ঠিক নাই, আৰু মিছা কথা কোৱাৰ কি প্ৰয়োজন আছে? সঁচা কথা ক'লে মনটো ভাল লাগিব। কিমান স্কুল 1টা বজাত মোটামুটি ষ্টুডেণ্টবিলাকক এৰি দিয়ে, শিক্ষকবিলাক গুচি যায়, কেইখন স্কুল এনেকুৱা আছে? সঁচা কথা কওক। 3টালৈকেতো কোনো স্কুল নচলেই অসমত। 9টাৰ পৰা 10টাত হওঁতেহে 3টা চলিছিল। 9টাৰ পৰা 3টাত কিয় চলিব? আপোনালোকে 3টা বুলি কৈ দিলে। এতিয়া তেখেতেতো 2.5 বুলি ক'লে, আপোনালোকেতো 2-4জনে 3 বুলি ক'লে। 3 বুলি কোনজনে কৈছিলে? কিয় ক'লে? আৰু তাৰপিছত এই কেইটা পাছ কৰিছে? 2টা পাছ কৰা স্কুলত আকৌ আপুনি ক-কাৰিকুলাৰ এক্টিভিটি কৰাই 2.5টাৰ পৰা। এনেকুৱা মোক কিবা দেখিলে বুৰ্বক মানুহ যেন লাগে নেকি? হা? কোনখন স্কুল? কি নাম আপোনাৰ? হা? গোৱালপাৰা ডিষ্ট্ৰিক্টত কি হয়? কি হয়? গোৱালপাৰা IS কোন? এওঁৰ স্কুলত কি ক-কাৰিকুলাৰ এক্টিভিটি হয়? বৰজাৰা হাইস্কুল। কালিৰ পৰা আপুনি এওঁলোকৰ স্কুলত ক-কাৰিকুলাৰ এক্টিভিটি যেতিয়া 2.5টাৰ পিছত হ'ব মোক ফটো পঠাব হোৱাটছআপত। কি ক-কাৰিকুলাৰ এক্টিভিটি হয়? স্কাউট গাইড। আৰু কি হয়? যিমান পাৰে মিছা কৈছে। এটা
মিছা ঢাকিবৰ কাৰণে আৰু এটা মিছা ক'ব লাগে আৰু এটা মিছা আপোনাৰ নাম কি দিলীপ কুমাৰ ৰায় কি মানে লোকনাথ বাবা মানে ঠাকুৰ মানে ৰাম ঠাকুৰ মানে কিবা কি মানে একো নামানে সব ফ্ৰী ইণ্ডিয়া দুৰ্গা মানে নে নাই এনেই যিটো কৰে আৰু কিন্তু ক কেৰিকুলাৰটো ভাল কৰি কৰায় এইটো কৰে আপুনি এনে কেনেকুৱা মনটো ডাইৰেক্ট ফাঁকি দিব বেয়া নালাগে আপোনাৰ স্কুলত আঢ়ৈটাৰ বজাৰ পিছত ক কেৰিকুলাৰ এক্টিভিটি হয় আৰু সেইটো আমি বিশ্বাস কৰিব লাগে এটা আমি বিশ্বাস কৰিব লাগিব আপোনালোকৰ ভিতৰত কিমান শিক্ষক দিৱসত পুৰস্কাৰ পোৱা শিক্ষক কিমান আছে 5 ছেপ্টেম্বৰত যে শিক্ষক দিৱসত পুৰস্কাৰ দিয়ে পুৰস্কাৰ পোৱা শিক্ষক কিমান আছে কোনেও কৰা নাই এবাৰ আবেদন কৰাৰ কাৰোবাৰ ইচ্ছা আছে নেকি কাৰোবাৰ কৃতি শিক্ষক বঁটা আবেদন কৰাৰ ইচ্ছা আছে নেকি আছে যদি দিব পাৰো এবাৰ সুবিধা আছে বাঢ়িব বাইদেউ ইচ্ছা আছে নেকি হা এই দিলীপ কুমাৰ ৰয় দেখি ৰাখিছে পুৰা মানে মিছা কথা কোৱাৰ হয় আপোনাৰ স্কুলখন কি নাম আৰু বাকী বিজ্ঞান টিজ্ঞানত সব ল'ৰা পাছ কৰিছে অকল মেথছতে ফেল কৰিছে নিজৰ এনে মনটো বেয়া লাগেনে নাই এনেকুৱা এখন মিটিঙত যে আহিবলগীয়া হৈছে নিজৰ অলপ মনটো বেয়া লাগিছে নে নাই হা হা এনেকুৱা এখন মিটিঙত আহিবৰ কাৰণে মনটো ভাল লাগিছে নে বেয়া লাগিছে হা আৰু কিবা এটা যে হ'বগৈ অলপ চিন্তা লাগিছে নে নাই নে এতিয়ালৈকে চিন্তাটো অহা নাই মূৰত আপুনি কি বড়ো মিডিয়ামৰ শিক্ষয়িত্ৰী তে অসমীয়া মিডিয়ামত কেইটা পাছ কৰিলে আপুনি 12 জন পাছ ক'ত কৰিছে স্কুলত চাই লওক কিমান ছাত্ৰ আছিলে আপোনালোকৰ স্কুলবিলাকত 10তকৈ কম ছাত্ৰ কিমান স্কুলত আছে হাত দাঙকচোন 10তকৈ কম 20তকৈ কম মেট্ৰিক 20তকৈ কম কিমানে দিছে আৰু 100ৰ ওপৰত কিমান ছাত্ৰ আছে আছে 1 2 তাৰমানে আপোনালোকৰ ওচৰত ভাল স্কুলো নাই মানুহৰ আশা ভৰসাটো আপোনালোকৰ ওপৰতে আছে আৰু আপোনালোকৰ টিচাৰ ক্লাছত যে নাহে টিচাৰবিলাকে খবৰবিলাক আপোনালোকে IASক দিয়ে নে নিদিয়ে কাৰণ সব স্কুলত আহি থাকিলেতো এইটো অৱস্থা নহয় খবৰবিলাক IASক দিয়ে নে নিদিয়ে নে সব টাইমত আহে সব মৰ্নিং প্ৰেয়াৰত সব শিক্ষক আহে সঁচা কথা কওক আপুনি সঁচা কথা কৈছে নাহে যেতিয়া কোনোবা মানে সঁচা কথা কয় তাৰ ওপৰত ইনকুৱাৰীটো নহয় যেতিয়া অসত্য কথা কয় যেনে এতিয়া দিলীপ কুমাৰ ৰয়ে মিছা কথা ক'লে এটা তেওঁৰ ওপৰত DCও যাব ADCও যাব IASও যাব তেওঁতো জোতটো লগাই ল'লে এটা আপোনালোকে এটা কথা কওক যে মৰ্নিং প্ৰেয়াৰৰ সময়ত 100% শিক্ষক উপস্থিত থাকে নে নাথাকে নাথাকে আচ্ছা এটা এই যে আপোনালোকৰ শিক্ষকখিনি ধৰক 10 জন শিক্ষক আছে তাৰে 3 জন 4 জন স্কুলত নাহে নে এজন দুজন নাহে না হঠাৎটো বাদ দিয়ক ৰেগুলাৰ ৰোটেশন সিস্টেমত তই দুদিন আহিবি এনেকেতো চলি থাকে নহয়
তে মৰ্ণিং পেয়াৰত কেজুৱেল লিভ বাদ দি বাকী চব শিক্ষক আহে এই কথাটো আপোনালোকে কিয় মিছা কথা কয় বুজি বেলেগৰ কাৰণে আপোনালোকে কিয় মিছা কথা কৈ আছে যে একজনে ৰিপিটেডলি নাহে আপোনাৰ তাত আৰু আপোনালোকৰ লগত সদায় ৰিপিটেডলি নাহা শিক্ষক গোটেইবিলাক স্কুলত আছেনে নাই তেতিয়া সেইখিনি শিক্ষকক বাদ দি আমি নতুন শিক্ষক দিম সেইকাৰণে আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিছোঁ কওক ডিগ্ৰেড কৰা হ'ল তেওঁ হাইকোৰ্ট কৰি দিলে মই জোৰ কৰি তেওঁক চাকৰিটো লৈছোঁ বুলি তাৰ কাৰণে তাৰমানে দ্বিতীয় পাৰটো মোৰ পৰা কাটি দিলে আৰু গোটেই স্কুলৰ যিমান পইচা তাৰমানে মিড ডে মিলৰ পৰা চব পইচা মই নিজৰ পইচা খৰচ কৰিছোঁ আজি এবছৰ ছাৰ চব পইচা মই খৰচ কি নাম স্কুলৰ নেঘেৰিটিং হাই স্কুল তেওঁৰ নাম ভগীৰথ গোলাঘাট ক'ত নেঘেৰিটিং হাই স্কুল ক'ত স্কুল গোলাঘাট ছাৰ তেওঁ ডকুমেণ্টছবোৰ আছে মোৰ ওচৰত ছাৰ এতিয়া কিবা স্কুলত আপোনালোকে মিটিং টিটিং কৰিছে নাই কিবা কৰি ইম্প্ৰুভ কৰাৰ কাৰণে কৈছে আমাৰ ষ্টুডেণ্টো বহুত ছাৰ প্ৰায় 600 মেট্ৰিকেটেড এওঁলোকৰ স্কুলবিলাকত শিক্ষক নাহে নেকি আহে ছাৰ আমাৰ ষ্টুডেণ্ট বেছি টিচাৰ কম ছাৰ নেগেৰিটিং হাই স্কুল ন 17 ওদালগুৰি আপুনি কৈছে আপোনাৰ ৰেকৰ্ড মতে আপোনাৰ টিচাৰ আছে ভাল জানো বাইদেউ 16জন শিক্ষক থকাৰ পিছত এবাৰ কেইটা মেট্ৰিক পাছ কৰিছে 8জন আপোনাৰ স্কুলত কেইজন টিচাৰ আছে আৰু কেইটা ল'ৰা পাছ কৰিছে দুটা মেট্ৰিক কেইজনে দিছিলে 21জন ল'ৰাই মেট্ৰিক দিছে আৰু মাত্ৰ 2জন ল'ৰাই পাছ কৰিছে এতিয়া আপোনালোকৰ কম্পাৰ্টমেণ্টেল কাৰ তাত ক্লাছ চলি আছে আৰু আগত বিএডলৈ এজন গ'ল কেইজনৰ তাত কম্পাৰ্টমেণ্টেল চলি আছে এই বছৰ তাৰমানে 16 চনত সেইকাৰণে আমাৰ চবতে কম্পাৰ্টমেণ্টেল চলি আছে তাৰমানে ক্লাছ নহ'লে আপোনালোকে কিবা ইম্প্ৰুভ কৰিব তেওঁৰ কথা শুনি কি লাভ আছে আপুনি কথাটো এওঁলোকৰ স্কুলত মাষ্টৰবিলাক নাযায় কথা কৈ কি লাভ আছে এইখিনি স্কুলত জইন এই গোটেইখিনি স্কুলত এটা হোৱাটছআপ গ্ৰুপ বনাওক আৰু এটা প্ৰাইভেট পাৰ্টিক মনিটৰ কৰিব দিয়ক এওঁলোকক মৰ্ণিং প্ৰেয়াৰত চব শিক্ষকৰ ফটোখিনি তুলি আমাক দিব লাগিব আৰু ইভিনিং 3টা বজাত যোৱাৰ আগতে প্ৰধান শিক্ষকৰ ৰুমত চব এছেম্বল হ'ব সেই ফটোটো দিব লাগিব তাৰ পিছতহে তেওঁলোক স্কুলৰ পৰা যাব পাৰিব বুজি পালেনে আৰু এই স্কুলবিলাকত শিক্ষকবিলাককো ড্ৰেছ কোড দি দিয়ক বুজি পালেনে এওঁলোকে যোনে যি পায় তাকে পিন্ধে যি কৰে তাকে কৰে প্ৰধান শিক্ষকবিলাকে এটা নিৰ্দিষ্ট এটা ভাল সাজ পোছাক পিন্ধিব লাগিব এওঁলোক আপোনালোকৰতো কোনো লাগ বিচাৰ নাই কিমান টকা দৰমহা পায় কিমান টকা পাই আছে দেউতা কিমান টকা পায় তো 42,000 টকা দৰমহা পায় যদি প্ৰধান শিক্ষকৰ দৰে আগৰ দিনৰ প্ৰধান শিক্ষকবিলাকৰ চেহেৰাবিলাক আপোনালোকৰ মনত আছেনে নাই ধুনীয়াকৈ সাজ পোছাক পিন্ধে স্কুলত যায় এতিয়া আপোনাক দেখিলেতো মানুহে কি বুলি ভাবিব স্কুলত সোমালেতো প্ৰধান শিক্ষক বুলি কোনো কাৰণে আপোনাক নাভাবে আপোনালোকে প্ৰধান শিক্ষকৰ দৰে এখন আসন পাইছে ইমান এখন গুৰুত্বপূৰ্ণ আসন নিজৰ সন্মানবিলাকতো নিজে ৰাখিব লাগে ভাল সাজ পোছাক পৰিধান কৰিব লাগে বিদ্যালয় পৰিষ্কাৰ কৰিব লাগে স্কুলখনত প্ৰাৰ্থনা কৰাব লাগে এতিয়া যদি মই আপোনালোকক কথা সুধো তেতিয়াহ'লে বহুতেতো একোৱে উত্তৰ দিব নোৱাৰিব মই জানো কাৰণে সোধা নাই আপোনালোকক দেখিলে গম পাই আপোনালোকৰ কেইজন মানেতো বাবা তই কেইদিন স্কুলত যাও বাইদেউ ঘৰত বহুত কাম নহয় স্কুলত যাওঁতে দেৰি হৈ থাকে না বাইদেউ ল'ৰা ছোৱালী চিন্তা থাকে ক'ত গৈছে আপোনাৰ দেখিলে গম পায় ল'ৰা ছোৱালী চিন্তা হৈ আছে বহুত ক'ত ছোৱালী কি কৰি আছে আহক উঠি এইফালে আহক আপোনাৰ কিবা ঘৰত সমস্যা হৈ আছে নেকি ঘৰত সমস্যা বৰ্তমান নাই আজিহে সমস্যাটো হলিয়ালে আহি পেলাই কি হ'ল
প্ৰায় স্কুল দূৰণিৰ দূৰণি দুজন মৰঙীৰ পৰা আহে আৰু দুগৰাকী বোকাখাটৰ পৰা আহে তেওঁলোকে অলপ দেৰি কৰে মৰঙীৰ আৰু যি দুজন আছে সেই দুজন বৰ্তমান স্কুলতে নাই 2 বছৰ ধৰি হা 2 বছৰ ধৰি স্কুলত নাই এজন NRCত নিযুক্তি হৈ আছে আৰু এজন BEdৰ মানে শেষ কৰিলে আৰু এই আহি স্কুলত জইন কৰিছে কেইজন শিক্ষক আছে 5 জন মাত্ৰ আৰু কলা ষ্টুডেণ্ট আমাৰ 79 অকল গাৰ্লছ হাই স্কুল আপুনি 8:30টাত গৈ পায় পাওঁ মই সোনকালে যাওঁ সদায় আপুনি এনকুৱাৰী কৰিলে নিশ্চয় জানিব পাৰিব কেইজন পাছ কৰিলে এইবাৰ 3গৰাকীয়ে পাছ কৰিছে ছোৱালী নাই আমাৰ এই 2 বছৰ নাই নহয় ছাৰ শিক্ষক নাই নহয় সায়েন্সৰ নাই মেথছৰ নাই আৰ্টছৰ শিক্ষক আপোনালোকে গোটেই কেইজনে স্কুলত গৈ পেলাই কি ধৰণে স্কুলখন ভাল কৰিব পাৰিব আপোনালোকে আমি এখন ফৰ্ম দিম আপোনালোকে ফৰ্মখন ফিল আপ কৰিব হোৱাটছআপ নম্বৰ দিম তাতে স্কুলৰ পঠাব লাগিব আৰু এইবাৰ যদি ৰিজাল্ট ভাল নহয় তেতিয়াহ'লে অহাবাৰ চৰকাৰে যি ব্যৱস্থা ল'ব সেইটোত আৰু আপোনালোকে দল সংগঠন এইবিলাক কৰি লাভ নহ'ব বুজি পালেনে আৰু লগৰ শিক্ষকখিনিক ক'ব যে 40,000 50,000 টকা আমি দৰমহা পাম আৰু স্কুলখনৰ পৰা এজন দুজন পাছ কৰিব সেইটো মানি ল'ব পৰা নাযাব কথাটো বুজি পালেনে আৰু হেৰি এওঁলোকৰ স্কুলখিনিত গোটেইখিনিতে এটা গুণোৎসৱ ধৰণৰ ছাডেন গ্ৰেডিঙৰ কাৰণে কৰক স্কুলখিনিত বহুত প্ৰব্লেম আছে হয়তো শিক্ষক কেইজনৰো ডিগ্ৰী প্ৰব্লেম আছে হয়তো সময়ত নাযায় এওঁলোকৰ বহুতবিলাক ভিতৰত প্ৰব্লেম আছে স্কুলটো প্ৰভিঞ্চিয়েলাইজ হৈছে 2013 স্কুলটো প্ৰভিঞ্চিয়েলাইজ হৈছে প্ৰভিঞ্চিয়েলাইজ হোৱাৰ 6 মাহ পিছতে মোৰ যিটো হেডমিষ্টাৰ আছিলে তো মিড ডে মিলৰ কেলেংকাৰীত প্ৰায় 3 লক্ষ টকা ধূলিসাৎ কৰিলে কি আছে শুনি ল'ব আপোনালোকে কথাখিনি বুজি পালে নহয় আৰু এইকেইখন স্কুলত এটা স্পেচিয়েল ইনস্পেকশ্যনৰ ব্যৱস্থা কৰক স্কুলবিলাকত গণ্ডগোল আছে এওঁলোকৰ আধাই নিজে স্কুলত নাযায় একদম এতিয়া তেওঁলোকে নক'ব গাঁৱত গ'লে গম পাব এওঁলোকৰ আধা নিজে স্কুলত আপোনালোকে দেৰি কৰি যায় সঁচা কথাটো এতিয়া আপোনালোকে নক'ব কিন্তু আপোনালোকক এতিয়া যেতিয়া আমি ইনস্পেকশ্যন যাম গাঁৱৰ মানুহৰ লগত আলাপ আলোচনা কৰিম গাঁৱৰ মানুহে আমাক সঁচা কথাটো কৈ দিব আপুনি কেইটাত গৈ স্কুল গৈ পায় কিমান কিলোমিটাৰ পৰা কেইটাত ষ্টাৰ্ট কৰে ঘৰৰ পৰা মানে আপোনালোক ইমান স্মাৰ্ট কেনেকে হৈ যায় বা ইউ পিপুল আৰ ৰিয়েলি স্মাৰ্ট সেইফালৰ মানুহ মানে কথা ক'বই নোৱাৰি ইমান বেছি স্মাৰ্ট মানে এইখিনি স্কুলত একদম স্পেচিয়েল ইনস্পেকশ্যন এটা কৰক আৰু ইয়াতে বহুত ডাঙৰ এওঁলোকৰ স্কুলবিলাকত গণ্ডগোল আছে সেইকেইখনতো ডিমা হাছাও কিবা বুজি পায় এইকেইখন স্কুলততো মানে বহুত ডাঙৰ গণ্ডগোল আছে এওঁলোক এনেকুৱা নহয় যাওক বহক গৈ যাওক নেক্সট ইয়াৰ ভাল ৰিজাল্ট হ'ব নেক্সট ইয়াৰ ভাল নহ'লেতো আৰু আপোনালোক আৰু নাথাকেও স্কুলত নেক্সট ইয়াৰ এনেকুৱা হ'লেতো স্কুলত কোনেও নাথাকে আৰু জৈনক ক'ব কি কথা আছে 100% পাছ কৰা কেইজন আছে 100%ৰ 9টা আছে স্যাৰ মানে এনে 9 জনক মাতিছিল এনে আমাৰ কিমান স্কুলত 100% পাছ কৰে 90 কি অৱস্থা কৰি থৈছে না
এই স্কুলবিলাকত একদম শিক্ষক আধা মানুহ স্কুলতে নাযায়, হেডমাষ্টাৰখিনি মানুহ লগাই ভাল হেৰি লগাই গোটেইকেইখন স্কুলতে, আৰু 3 মাহৰ মূৰে মূৰে মানে হেৰি কৰিব দিয়ক, মানে প্ৰেছাৰত ৰাখিব লাগিব নালাগে। এই মোৰ কলা মোবাইলটো আমাৰ 9জন স্কুলৰ এইবাৰ 100% ৰিজাল্ট ভাল কৰিছে। আপোনালোক উঠি আহকচোন, যি 9জন স্কুলৰ পৰা 100% ল'ৰা ছোৱালী পঢ়ে। 90 স্কুলৰ পৰা পাছ কৰিছে 100%, তাৰ পৰা আমি 9জন মাতিছিলোঁ, আপোনালোক আহক। নামকেইটা আহক আপোনাৰ মাইকটো হাতত লওক। আপোনাৰ স্কুলখন ক'ত? মাইকটো জ্বলা। নামটো ক'ব। গড়পুত বাপুজী হাইস্কুল, কামৰূপ জিলাৰ গ্ৰাম্য অঞ্চলত। তাতে আপোনাৰ শিক্ষক কেইজন আছে? শিক্ষক আমাৰ ৰেগুলাৰ আছে 6জন, কণ্ট্ৰাকচুৱেল 2জন আছে, আৰু প্লাছ 1জন কম্পিউটাৰ টিচাৰ আছে। 9জন। কিমান ল'ৰাই মেট্ৰিক দিছিলে? আমাৰ এইবাৰ 32 জনে দিছিল, 32 জনে পাছ কৰিছে। 32 জনে পাছ কৰিছে। 17 জন ফাৰ্ষ্ট আৰু 8 জন ষ্টাৰ, 1জন ডিষ্টিংশ্যন, আৰু গোটেইকেইজন আমাৰ গভমেণ্টৰ LP পৰা ME পৰা গভমেণ্টৰ স্কুলৰে ছাত্ৰ। মানে ডিষ্টিংশ্যনো পাইছে? ডিষ্টিংশ্যনো পাইছে 91.33, আৰু যোৱাবাৰ 32 জনে 1জন ফেইল কৰিছিল, তাৰে বছৰ 37 জনে পাছ কৰিছে। তাৰমানে লাষ্ট 3 বছৰ আপোনাৰ স্কুলত 100% পাছ কৰিছে। যোৱা বছৰ ছাৰে 1জন আহিছিল, যোৱা বছৰ 1জনে 97% আছে। যোৱাবাৰ আমাৰ 3জন ডিষ্টিংশ্যন আছিল। ক'ত IS ক'ত? আমাৰ কামৰূপৰ। আমাৰ যে এখেতৰ স্কুলত যোৱা 3 বছৰ ধৰি অলমোষ্ট 100%, মাত্ৰ 1জন ল'ৰাই যোৱাবাৰ ফেইল কৰিছিলে। এওঁলোকৰ স্কুলত শিক্ষকখিনিয়ে কেনেকৈ পঢ়ায় আৰু বাকী এই যে আমি দেখা পালোঁ, এইটো কি পাৰ্থক্য চাই পেলাই মোক আপুনি দেখুৱাব। আপুনি 2খন স্কুলে ইনস্পেকশ্যন কৰিব, অহা বছৰ ভাল হ'ব নহয় ৰিজাল্ট? আৰু ভাল হ'ব ছাৰ। ষ্টেণ্ড কৰাবৰ কাৰণে তাক চেষ্টা কৰক। SAB হাই মাদ্ৰাছা কামৰূপ লওক। এখেতৰ স্কুলত 5 বছৰ আগতে অল ফেইল কৰিছিল। কেতিয়া ফেইল কৰিছিল? কম নেকি ছাৰ? দীঘলীয়াকৈ নহয়, কিমান চনত চব ফেইল কৰিছিলে? আমাৰ ফেইল কৰিছিলে আগতে 2001ত, মানে 2বাৰ মানে কণ্টিনিউ মানে নীল মাৰিছিলে। তাৰপিছত আমি চেষ্টা কৰাৰ পিছত আমাৰ মন্ত্ৰী মহোদয়ে তেখেতে বহুত চেষ্টা কৰিছে। আমি লোকেল মানুহ, শিক্ষকখিনি গোটেইখিনি লগ লাগি মানে এতিয়া মোটামুটি কণ্টিনিউ, যোৱা বছৰো আমি 100% আনিলোঁ, এইবাৰো আমি 100% আনিলোঁ। আৰু আমি হাই মাদ্ৰাছাৰ ফালৰ পৰা 3বাৰ আমাৰ ষ্টেণ্ড কৰিছে। গতিকে এইবাৰ কিমান ল'ৰা ছোৱালীয়ে দিছিলে? এইবাৰ 28 দিছিলে ছাৰ, তাৰে 8 জনে ফাৰ্ষ্ট পালে আৰু 20 জনে ছেকেণ্ড পালে, 3rd ডিভিজন নাই। ঠিক আছে, এইখিনি ছাৰ। আৰু নেক্সট কওক। আপোনালোক নাযাব, মই ক'ম। এপ্লিকেশ্যন হ'ব বাৰু। আপোনাৰ স্কুলত এখন লেঙেৰী কৃষক হাইস্কুল দৰঙৰ, কণ্টিনিউ 8 বছৰ হৈছে ছাৰ। মোক খালি সোধাটো দিব যাতে সকলোৱে আমাৰ মানুহে বুজি পায়। আপোনাৰ স্কুলত এইবাৰ কিমান ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন মানে পাছ কৰিলে? ছাৰ 87 দিছিলে, 87 পাছ কৰিছে। 87 ল'ৰাই পৰীক্ষা দিছিলে, 87 পাছ কৰিলে। শিক্ষক শিক্ষয়িত্ৰী কেইজন আছিলে? ছাৰ 13জন আছে ছাৰ। তাৰমানে 13জন শিক্ষক শিক্ষয়িত্ৰী আৰু 87জন ল'ৰাই পৰীক্ষা দিছিলে। আৰু আমাৰ আপোনালোকে বুজি পাইছে নাই? 5জন শিক্ষক 3জনে পৰীক্ষা দিছে। তেখেতৰ তাত 13জন শিক্ষক 87জন ল'ৰাই পৰীক্ষা দিছে আৰু গোটেইকেইজনে পাছ কৰিছে। আৰু আপোনালোকৰ তাতে 5জন শিক্ষক 3জন পাছ কৰা নাই। 3rd ডিভিজন নাই। 3rd ডিভিজন। আপোনাৰ স্কুলখন ক'ত? দৰঙত ছাৰ। স্কুলত কি কুমাৰ টাটা আম্বানী এনেকুৱা ধনী ধনী মানুহৰ ল'ৰা পঢ়ে নে দুখীয়া? একদম গ্ৰাম্য অঞ্চলৰ স্কুল, বানপীড়িত অঞ্চল। তাৰমানে গ্ৰাম্য স্কুলত পঢ়িলে ল'ৰাই ফেইল কৰা বুলি কথাটো নাই, বুজি পালেনে? বুজি পালেনে নাই আপোনালোকে? গণ্ডগোলটো আপোনালোকৰ যে সেইটো বুজি পাই আছে নে অলপ চাই থাকিব। আৰু 100% ৰিজাল্ট কিমান বছৰৰ পৰা কৰি আছে?
এখন স্কুলে 5 বছৰৰ পৰা কণ্টিনিউৱাছ, এখন স্কুলে 3 বছৰৰ পৰা কণ্টিনিউৱাছ, এখন স্কুলে 8 বছৰৰ পৰা কণ্টিনিউৱাছ 100% পাছ কৰি আছে। এওঁলোকৰ দৰমহা আৰু আপোনাৰ দৰমহা একেই, কোনো দৰমহাত পাৰ্থক্য নাই। আপোনালোকতকৈ এওঁৰ শিক্ষকৰ সংখ্যা কম, আপোনালোকতকৈ তেওঁৰ ষ্টুডেণ্টৰ সংখ্যা বেছি। অলপ অলপ লাজ লাগিছে নাই? কাৰ কাৰ লাজ লাগিছে হাত ডাঙৰ, কাৰ কাৰ লাগা নাই হাতখন নামাই দিয়ক। লাগিছেতো? দিয়ক বাইদেউ আপোনাৰ কওক। বাল্য ভৱন। বাল্য ভৱন কওক বাইদেউ, কিমান ষ্টুডেণ্ট? নমস্কাৰ ছাৰ। আমাৰ 62জনে পৰীক্ষা দিছিলে, তাৰে 56জনে প্ৰথম বিভাগত পাছ কৰিছে, 6জনে ছেকেণ্ড ডিভিজনত পাছ কৰিছে, ডিষ্টিংশ্যন 9জনে পাইছে আৰু 14জনে ষ্টাৰ মাৰ্ক পাইছে, আৰু বাকী সকলো ছাত্ৰ-ছাত্ৰী। মই সুধি গৈছোঁ, আপুনি কৈ যাওক। এইখন আমাৰ যোৰহাটৰ বিদ্যালয়, যিবিলাক গোলাঘাট আৰু যোৰহাটত জিৰো মাৰি আহিছে নহয়, তেওঁলোকে শুনক। এওঁলোকৰ স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান মেট্ৰিক দিলে? 62জনে মেট্ৰিক দিছে। 62জনে মেট্ৰিক দিলে, তাৰ ভিতৰত 56জনে প্ৰথম বিভাগ পালে, আৰু 56জন প্ৰথম বিভাগত পোৱাৰ ভিতৰত ডিষ্টিংশ্যন কেইজন? 9জনে ডিষ্টিংশ্যন। 9জন ডিষ্টিংশ্যন, ষ্টাৰ নম্বৰ 14জনে পাইছে। 14জন, বাকী কেইজন লেটাৰ নম্বৰ? ছেকেণ্ড ডিভিজন পাইছে। আচ্ছা বাইদেউ, আপুনি কিমান দিনৰ পৰা আপোনাৰ এইটো 100% হৈ আছে? প্ৰায় 8-10 বছৰমান হ'ল। 8-10 বছৰ এওঁলোকে 100% ৰিজাল্ট কৰিছে। বাইদেউ আপোনালোকৰ আৰু আপুনি দৰমহা কিমান পায় মোটামুটি? পাওঁ আৰু দিছে, আপুনি যিটো দিছে সেইটোৱে পাওঁ আৰু। কিমান মান? 46 মান হ'ব। আচ্ছা, আপোনালোকে এও 46,000 টকা দৰমহা পায়, দৰমহাও একে পায়, অসমীয়াও স্কুল, দুখীয়া ল'ৰা ছোৱালীও পঢ়ে, এওঁলোকৰ তাততো এইটো প্ৰব্লেম হোৱা নাই। আপোনালোকে নিজে বুজি পাই থাকক, সমস্যাটো যে দুখীয়া ল'ৰাবিলাকক দুখ দিয়ে সেইটো নহয়, সমস্যাটো আপোনালোকৰ মানসিকতাত। আপোনালোকেহে এইটো কাৰবাৰ কৰি ৰাখি দিছে। কাৰণ বাল্য ভৱনত আজিৰ দিনত কোনো DCSP ল'ৰাটো পঢ়িব নাযায়, যায় নেকি? নাই নাই, সকলো সম্প্ৰদায়, সকলো ধৰণৰ ল'ৰা ছোৱালী আমাৰ। আৰু বেছিকৈ দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে যায়। আছে ছাৰ। ছাৰ এইখিনিতে মই এটা কথা কওঁ, ছাৰ আপোনাৰ ল'ৰালি কালৰ স্কুল নেকি বাল্য ভৱন, আৰু আন্তঃগাঁথনিটো ছাৰ ইমান উন্নত নহয়। মই কথা পাতি সেইখিনি মই পাতি, আজি আপোনালোকক মই বেলেগ উদ্দেশ্য এটাৰ কাৰণেহে মাতিছোঁ, অলপ এওঁলোকক বুজাবৰ কাৰণে। আমাৰ স্কুলৰ 47 ষ্টুডেণ্ট আছে। হিলাবাগিৰি হাই মাদ্ৰাছা, বৰপেটা জিলা। তাতে কোন থাকে? মাইনৰিটি ল'ৰা পঢ়ে। বাইদেউ এজন যে শিক্ষয়িত্ৰীয়ে কৈছিলে ইমান দিন অলপ মাইনৰিটি ল'ৰাই ভাল ৰিজাল্ট কৰিব নোৱাৰে বুলি, নগাঁৱৰ। উঠকচোন উঠক। আমাৰ নগাঁৱৰ বাইদেউ, আপোনাৰ যে 8জনী, এজনীও আহক, এফালে আহক, আপুনি আহক। অলপ আমি অভিজ্ঞতাটো শ্বেয়াৰ কৰোঁ। আপোনাৰ স্কুলখনৰ ল'ৰা ছোৱালী দুইটা আছে? দুইটা আছে। আচ্ছা, ছোৱালীবিলাক মেট্ৰিক দিয়াৰ আগতে পলাই যায় নেকি? আমাৰ তেনেকুৱা নাই ছাৰ। দিয়ক, আপুনি নগাঁৱৰ IS আহক, নগাঁৱৰ IS উঠি আহক। আপোনাৰখন এই স্কুলখন নগাঁও টাউনৰ পৰা 5 কিলোমিটাৰ দূৰত, আপোনাৰ বৰপেটা টাউনৰ পৰা কিমান দূৰত? 7 কিলোমিটাৰ মান। তো দূৰত্ব অনুযায়ী নগাঁওখন হৈছে 2 লাখ জনসংখ্যাৰ টাউন, বহুত ওপৰৰ টাউন। বৰপেটাখন কম জনসংখ্যাৰ, 1 লাখতকৈও কম জনসংখ্যাৰ টাউন। তেওঁৰ দূৰত্ব 7 কিলোমিটাৰ, আপোনাৰ দূৰত্ব 5 কিলোমিটাৰ। এতিয়া এওঁৰ স্কুলত কোনো ছোৱালী পলাই যোৱা নাই মেট্ৰিক কৰাৰ আগত, মাইনৰিটি। এওঁৰ তাত কেনেকৈ পলাই গ'ল? তাৰমানে এতিয়া ডাইৰেক্টলি প্ৰমাণ হৈ গ'ল নাই যে মাইনৰিটি মানুহৰ গাত দোষ দিয়াটো উচিত হোৱা নাই, উচিতটো দোষটো আমাৰ নিজৰ গাত। এতিয়া এওঁ যেনেকৈ কৈ আছিলে, প্ৰেছৰ মানুহেতো ভাবিব যে মাইনৰিটি ছোৱালী হ'লে পলাই যায়, কিন্তু আচলতে আপোনাৰ তাত কোনোবা পলাইছে নেকি? নাই পলোৱা। কিমান ষ্টুডেণ্ট আছে ছোৱালী? আমাৰ ছোৱালী ছাৰ 47 ষ্টুডেণ্টৰ ভিতৰত 20জনী ছোৱালীয়ে মেট্ৰিকত পাছ কৰিছে 100%, 20জনীয়ে মাইনৰিটি। কোনো পলোৱা নাই? পলোৱা নাই। আপুনি এই স্কুলখন গৈ চাই আহক,
এখেতক DATয়ে দি দিব, এওঁ গৈ এখন স্কুল চাই আহিব, তেতিয়া তেওঁ বুজি পাব যে এটা কমিউনিটিৰ আগত এনেই দুখ দিয়াটো উচিত নহয়। নহয় তেওঁক পঠাই দিব, কোনোতো পলোৱা নাই। বাইদেউ আমিয়ে কি জানি কৈছোঁ পলাই যা, পঢ়িব নালাগে। দুখটো বাইদেউ এইটো ডাইৰেক্ট প্ৰমাণ। এখেতো আপোনাৰ সন্মুখত আছে, আপুনিও আছে। নহয় ছাৰ ক'ব পাৰে, কিন্তু মই সঁচা কথা কৈছোঁ। তাৰমানে তেখেতে মিছা কৈছে। মই সেইটো কথা ক'বলৈ যোৱা নাই ছাৰ। দুজনৰতো এজনৰ গণ্ডগোল হ'ব। বাইদেউ এইবিলাক শুনক, যদি চৰকাৰত থাকি চাকৰি কৰিব খুজিছে, আগত যি হ'ল হ'ল, মোৰ লগত নহ'ব। কিন্তু 4 বছৰ চৰকাৰ আছে, আপোনালোকে নহ'ব। মই এইবাৰ জাষ্ট আৰম্ভ কৰিছোঁ, মই বহুত তলত যাম। তলত মানে এইটো বেয়া কামৰ তলত নহয়, তাৰমানে ডিপত যাম, এনালাইটিক কৰিম, ষ্টাডি কৰিম, তলত গৈ ষ্টাডি কৰিম। আপোনালোকে ষ্টুডেণ্টক পঠাই দিয়ে নে কি কৰে চব মই বুজি পাওঁ নহয়, মোৰো অলপ চলপ অভিজ্ঞতা হ'লতো। স্যার আমার 47 স্টুডেন্টর ভিতৰত 12 জন ফার্স্ট ডিভিজন, 34 সেকেন্ড ডিভিজন, 12 জন ফার্স্ট ডিভিজন 47 ভিতৰত 34 ফার্স্ট ডিভিজন নহয়, 12 জন ফার্স্ট ডিভিজন। যোৱাবাৰ ৰিজাল্ট কিমান পাৰ্চেন্ট আছিল? স্যার তার ভিতৰত ইষ্টাৰ্ণ এজন থার্ড পজিশন যোৱা পাইছে। বছৰ কিমান ফার্স্ট ডিভিজন পাইছিলে? যোৱা বছৰ কিমান ল'ৰা পাছ কৰিছিল? 100%। তার আগৰ বাৰো 100। আমি স্যার 2010 পৰা আমাৰ 100% হৈ আছে। মাজত খালি একবাৰ 2011 98% পাইছিল। ঠিক আছে স্যার, হিন্দী ইংলিশ হাই স্কুল তিনচুকীয়া। এইবাৰ স্যার আমাৰ স্কুলৰ পৰা 39 এপিয়াৰ হৈছিলে। 39ৰ ভিতৰত 26 ফার্স্ট ডিভিজন, 13 সেকেন্ড ডিভিজন, থার্ড ডিভিজনটো নাই স্যার। 5টা ষ্টাৰ আছে, 34। এইটো কিমান দিনৰ পৰা আপোনালোকৰ টোটেল পাছ কৰি আছে? স্যার হেৰি 2001ৰ পৰা 10% আছে। 10% মাজতে মানে দুইবাৰ মানে এক্সিডেণ্টৰ কাৰণে। আপোনাৰ স্কুলত কেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী পঢ়ে? দুখীয়া মানুহ, এইটো বিহাৰী ল'ৰা আছে, দুখীয়া মানুহ ল'ৰা পঢ়ে। এটা কোনোবাই কৈছিল নহয় যে দুখীয়া ল'ৰা ছোৱালী পঢ়িলে পাছ নহয় বুলি। যোৱা বছৰ 51 আছিল। আৰু কোন থাকি গ'ল আপোনাৰ? ক'লে আপুনি কওক। স্যার, গুৱাহাটী ৰিফাইনাৰী স্কুল আমি আমি প্ৰায় 10 বছৰ 100% হৈছে। দুবাৰ কেৱল 98%, এবাৰ 90। 10 বছৰ কিমান ষ্টুডেণ্ট পাছ কৰি আছে? এইবাৰ লাষ্ট ইয়াৰ আমাৰ 64 আছিলে ষ্টুডেণ্ট, 55 ফাৰ্ষ্ট ডিভিজন পাইছে, 6 জনে মাত্ৰ 64 ষ্টুডেণ্ট আছিলে, 64ৰ ভিতৰত 55 ফাৰ্ষ্ট ডিভিজন পাইছে, 9 গৰাকী সেকেন্ড ডিভিজন পাইছে, নো থাৰ্ড ডিভিজন। শুনি আছে নাই ৰাইজসকল? 64 ষ্টুডেণ্ট আছিলে, কেইজন শিক্ষক? শিক্ষক এতিয়া 15 আছে আমাৰ শিক্ষক। 15 জন শিক্ষক আছে। আমাৰ ইয়াত 21 জন শিক্ষক থকাও বন্ধু পালো নহয় জানো? আৰু 65 জন ষ্টুডেণ্টৰ 56 জনে ফাৰ্ষ্ট ডিভিজন পাইছে। দৰমহাও আপোনালোকে একে পায়। এওঁৰ দৰমহা কোনো আমি বেছি দিয়া নাই। বুজি পালে নে নাই? যিসকলে বুজি পালে হাত দাঙক। আৰু তেওঁ 6 to 10, অকল 9, 10ও নহয়। নহয় স্যাৰ, মোৰ স্যাৰ 1 to 10 স্যাৰ। সেইকাৰণে প্ৰব্লেম হৈছে মোৰ। মই এইখিনি ছাৰক ক'লো। ঠিক আছে, আমাৰ ইয়াত সেকশ্যনৰ কোনো টিচাৰ নাই স্যাৰ এতিয়া। আমি এইখিনি চলাই আছো স্যাৰ। আৰু কি আছে একো নাই। আচ্ছা, হেৰি কৰক জৈন, এওঁলোকৰ টিচাৰ যিমানজন আছে, কেইখন স্কুল আনিছিলে? 9খন স্কুল, 7 জনক মাতিছে। এভাৰেজ 15-10 জন 20 জনকৈ শিক্ষক আছে নহয় জানো? তো গোটেইকেইজন শিক্ষককে শিক্ষক দিৱসত আমাৰ ফালৰ পৰা এখন চাৰ্টিফিকেট আৰু 10,000 টকাৰ নগদ পুৰস্কাৰ এটা দিব গোটেইকেইখনক। আপুনি এজন অকল প্ৰধান শিক্ষকক নহয়, এইটো অল। আৰু এওঁলোকৰ স্কুলত যিখিনি শিক্ষকৰ ক'ৰবাত অসুবিধা আছে, কিবা আছে, দূৰ কৰিব। আৰু অহাবাৰ আপোনালোকৰ স্কুলৰ পৰা ল'ৰা কেনেকৈ ষ্টেণ্ড কৰাব পাৰোঁ আৰু ভাল ৰিজাল্ট কৰিব পাৰোঁ, আপোনালোকে অহোপুৰুষাৰ্থ চেষ্টা কৰিব। আজি আপোনালোকক আমি গামোচা দিয়া নাই, কাৰণ আজি আপোনালোকক আনিছোঁ এওঁলোকৰ জ্ঞানৰ কাৰণে। শিক্ষক দিৱসৰ দিনা আমি আপোনালোকক আকৌ লগ পাম, আপোনালোকক গুৱাহাটীত মাতিম আমি। ঠিক আছে? একদম লাগি যাওক এজিৰ পৰা। বুজি পালেনে? এতিয়া আপোনালোক যাওকগৈ, যিখিনিয়ে ভাল কৰি পাৰে চেষ্টা কৰক ভাল কৰাৰ কাৰণে। যিখিনিয়ে ভাল কৰিব নোৱাৰে মোক আহি নিজে নিজে ক'ব যে ছাৰ ভাল কৰিব নোৱাৰোঁ,
তেতিয়া আমি আপোনালোকক যি ধৰণে ব্যৱস্থা কৰিব লাগে আমি কৰিম। ঠিক আছে।